আমি আজিৰ দিনটোত এই ৫২৭ জন শ্বহীদ কাৰ্গিল যুদ্ধত হৈ পেলাই আমাৰ দেশৰ কাৰণে গৌৰৱ আনিলে আমাৰ দেশৰ অখণ্ডতা আৰু অক্ষুণ্ণ ৰখাত যিসকল বীৰে নিজৰ সৰ্বস্ব ত্যাগ কৰিলে জীৱন বলিদান দিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সকলো অসমৰ পূৰ্ব সৈনিক পৰিষদ বিশেষকৈ গুৱাহাটীৰ আশে পাশে থকাবিলাকে আমি ইয়াতে একত্ৰিত হৈছোঁ আৰু আজি আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁলোকৰ যিবিলাক পৰিয়ালবৰ্গলৈও আমি গভীৰ আমাৰ সকলোৰে তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজিৰ আমাৰ কাৰ্গিল যুদ্ধখনে ভাৰতবৰ্ষৰ যি আত্মসন্মান আৰু আমাৰ যিটো সামৰিক শক্তি গোটেই বিশ্বতে এনেধৰণে প্ৰচাৰ কৰি দিলে যে আমি বিশ্বৰ এতিয়া অত্যন্ত সন্মানীয় এটা সামৰিক বাহিনী আমাৰ দেশৰ সন্মানেই নহয় সামৰিক বাহিনীৰ সন্মান আৰু আমাৰ জনতাৰ সন্মান আমাৰ মানুহবিলাকৰ আমাৰ বীৰসকলৰ সন্মান বাঢ়ি গ'ল আৰু তাৰ পিছত লাহে লাহে আমি এই যিখন অপাৰেশ্যন সিন্দুৰ গ'লোঁ যে সেইখনত আছিলে অলপ আগতে আমাৰ লেফটেনেণ্ট জেনেৰেল কলিতা চাহাবে কৈছিলে যে কাৰ্গিল যুদ্ধত ব্যক্তিগত বীৰত্বৰে একদম দুৰ্গম ঠাইত কাৰ্গিলত য'ত মই নিজেও ছাৰ্ভিচ কৰিছোঁ কিন্তু যুদ্ধৰ সময়ত নহয় তাৰ আগতে ইমান দুৰ্গম এৰিয়াত ইমান উচ্চ তুংগত যুদ্ধ কৰি যিসকলে প্ৰাণ ত্যাগ কৰিছে আৰু যেনেকুৱা ধৰণে আমি শত্ৰুক মানে মুহূৰ্তৰ জবাব দিয়া বুলি কয় যে আমি তেওঁলোকক তাৰ পৰা মানে খেদাই দি পেলাই আমাৰ কাশ্মীৰ অঞ্চলক জম্মু এণ্ড কাশ্মীৰ অঞ্চলক আমি সুৰক্ষিত কৰি তুলিছোঁ এয়া এটা মানে বিৰল বস্তু আৰু এই গোটেই আমাৰ ভাৰতৰ ইতিহাসত ই মানে জেউতিযুগীয়া হৈ ৰ'ব আমাৰ অসমৰো জিন্তু গগৈৰ নিচিনা বীৰসকলে তাত যুদ্ধ কৰি পেলাই প্ৰাণ হেৰুৱাইছিলে আৰু তাৰ বাহিৰেও আমাৰ বাকী কেইজনমান আৰু বীৰ আছে অসমৰ যিসকল ডেকা ল'ৰা বা ছোৱালী তেওঁলোকক মই আহ্বান জনাওঁ আপোনালোকৰ মাধ্যমেৰে যে দেশৰ কাৰণে আগুৱাই অহা সামৰিক বাহিনীত জইন কৰা আৰু সামৰিক বাহিনীৰ যি আমাৰ গৌৰৱ গোটেই পৃথিৱীতে যি আমাৰ সন্মান এই সন্মানৰ এই গৌৰৱৰ অংশধাৰী হোৱা আৰু ইয়াত এনেধৰণে যি আমি যি এতিয়া ফিল আপ কৰোঁ মোৰ ওচৰতে অতি সন্মানীয় ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ছাৰ আছে তেখেতেও বিভিন্ন অপাৰেশ্যন দেখিছে সেই অঞ্চলতে তেওঁ কাম কৰিছে গতিকে আমি সকলোৱে মিলি গোটেই অসমৰ ডেকা যুৱক যুৱতীসকলক আমি আহ্বান জনাওঁ অতি মৰম শ্ৰদ্ধাৰে আহ্বান জনাওঁ যে সকলোৱে আহা আৰু আমাৰ দেশক সমৃদ্ধিশালী কৰাত শক্তিশালী কৰাত যোগদান কৰা সামৰিক বাহিনীত যোগদান কৰা অফিচাৰৰ ৰেংকতে হওক বা যি ধৰণেই হওক আৰু দেশ সেৱাৰ কাৰণে অগ্ৰণী ভাগ লোৱা যেনেকেই নহওক যি ভাগতেই নহওক যদি সামৰিক বাহিনীটো নহয় যি ধৰণে তোমালোকে আগবাঢ়ি আহা দেশৰ কাৰণে এটা দেশভক্তি ভাৱ লৈ পেলাই কাম কৰা যাতে ইয়াত কৰাপশ্যন কম হয় আৰু নিজৰ আমাৰ যি যুৱশক্তি এই যুৱশক্তিটো প্ৰদৰ্শন কৰি 2047 চনত ভাৰতবৰ্ষক আটাইতকৈ উন্নত দেশ হিচাপে আমি যি এটা প্ରଣ লৈছোঁ এই প্ৰণটো সাফল্য কৰাত সকলোৱে যাতে যোগদান কৰে এইখিনি কৈ মই মোৰ ক'ব লগা দুষাৰৰ সামৰণি মাৰিলোঁ ধন্যবাদ আমি প্ৰতি বছৰে ৰাজ্যৰ সৈনিক বোৰ্ডে অসম চৰকাৰৰ সহযোগত আমি প্ৰতি বছৰে কাৰ্গিল দিৱস উদযাপন কৰোঁ ইয়াৰ এটাই মুখ্য উদ্দেশ্য যিটো আমাৰ কৰ্ণেল তালুকদাৰে ক'লে আমি কাৰ্গিলত শ্বহীদ হোৱা 527জন বীৰ যোদ্ধা আমি সোঁৱৰণ কৰোঁ আৰু আপোনালোকে জানি সুখী হ'ব এই যুদ্ধত আমাৰ নৰ্থ ইষ্টৰ যেনেকৈ ক'লে কেপ্টেইন জিন্তু গগৈ উদ্ধৱ দাস তাৰপৰা নাগালেণ্ড মেঘালয় মিজোৰাম প্ৰতি জেগাৰ পৰা সৈন্যসকলে অফিচাৰসকলে যুদ্ধ ত্যাগ কৰিছে আৰু এটা মই কথা ক'ব খুজিছোঁ কাৰ্গিল যুদ্ধ বা যিকোনো যুদ্ধ অকল সামৰিক বাহিনীয়ে নকৰে আমি সকলোৱে মিলি কৰোঁ সকলোৱে মিলি প্ৰতিজন নাগৰিকৰ কৰ্তব্য আছে আৰু আমি আজি এইটো কথাই কৰিব লাগিব কি আমি যিকোনো প্ৰকাৰে
আমাৰ দেশৰ উন্নতি হকে যাতে আগবঢ়াই লৈ যাব। থেংক ইউ। ল'ৰাৰ কাৰণে আজি মই গৌৰৱ আনন্দ কৰোঁ। মোৰ ল'ৰাৰ কাৰণে আজি এই সন্মান পাইছোঁ। ল'ৰা মোৰ কাৰ্গিল শ্বহীদত প্ৰাণ আহুতি দি মোৰ ল'ৰা মৰা নাই, এতিয়াও আছে ল'ৰা। সকলোৱে সকলো সৈনিককে মই আশীৰ্বাদ কৰোঁ, সকলোৱে আগুৱাই যাওক, সকলো সৈনিকে মোৰ ল'ৰাৰ দৰে সাহস হওক, দেশখন বচাই ৰাখক। আগৰ দৰে আমাক এনেকৈ মাতি সন্মান কৰক। সেয়ে সাহসেদি মই কৈছোঁ, মই একো নাজানো বাবা, ধন্যবাদ। কি নাম আছিল তেখেতৰ? উদ্ধৱ দাস। তেখেত কি হিচাপে? 22 বছৰৰ ল'ৰা। কাৰ্গিল বিজয় দিৱসৰ গৌৰৱময় দিনত মই পোনপ্ৰথমে সকলো বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব খোজোঁ, যিয়ে আমাৰ দেশ ৰক্ষাৰ হকে কাৰ্গিলৰ দুৰ্গম এৰিয়াত নিজৰ সৰ্বোচ্চ বলিদান দিছিলে। আৰু সেই বলিদানৰ পিছত তাৰ ফলস্বৰূপে আমি 26 জুলাইত কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰিব সুযোগ পাইছোঁ। আৰু মই ভাবোঁ যে আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষ সদায় সেই শ্বহীদসকলৰ প্ৰতি ঋণী হৈ থাকিব। আৰু লগতে মই নৱপ্ৰজন্মৰ কাৰণেও এটা মেছেজ দিব খোজোঁ যে এই শ্বহীদসকলৰ যিবোৰ বীৰতাপূৰ্ণ কাহিনী, সেই কাহিনীবোৰ সকলোৱে জনা উচিত। আৰু তেওঁলোকৰ কাহিনীৰ পৰা লেচন লৈ পেলাই, ইম্পৰ্টেণ্ট লেচন লৈ পেলাই আমাৰ নৱপ্ৰজন্মই নিজকে কেনেকৈ এজন ভাৰতবৰ্ষৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ় দি তুলিব খোজে পাৰে, সেইটো আমি ভবা উচিত। গতিকে এই কাৰ্গিল দিৱস বিজয় দিৱসৰ উদযাপনৰ মাজেদি আমি সমূহ অসমবাসী আৰু ভাৰতবাসীক আহ্বান জনাম যে এই বীৰত্বৰ কাহিনীবোৰ তেওঁলোকে নিজৰ মাজতে প্ৰচাৰ কৰক আৰু তাৰ দ্বাৰা মটিভেট হৈ আমাৰ দেশ নিৰ্মাণত কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰে সেইটো কথা আমি সকলোৱে ভাবিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।